বিত্তীয় দিশত মহিলাক সজাগ কৰাৰ উদ্দেশ্যে সাধন আৰু গ্ৰামীণ ডেভেলপমেণ্ট এণ্ড ফাইনেন্সৰ উদ্যোগত বিশেষ অনুষ্ঠানৰ আয়োজন। গ্ৰামীণ ডেভেলপমেণ্ট ফাইনেন্স সাধন আৰু আপফ্ৰণ্টৰ উদ্যোগত লগতে HSBC বেংকৰ সহযোগত দক্ষিণ কামৰূপৰ ছয়গাঁও বকো লোহাৰঘাটত 6 দিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি প্ৰায় 500 মহিলাক প্ৰশিক্ষণ দিয়া হয়। ইয়াত মহিলাসকলে কিদৰে ডিজিটেল মাধ্যমৰ ব্যৱহাৰ কৰি অতি কম সময়ৰ ভিতৰতে লগতে অতি সহজতে ধনৰ লেনদেন কৰিব পাৰে, আনহাতে RBIৰ গাইডলাইনসমূহ বুজোৱা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে গ্ৰামীণ সাহাৰাৰ পৰিচালন সম্পাদক শৰৎ চন্দ্ৰ দাস, ব্ৰাঞ্চ মেনেজাৰ প্ৰাঞ্জল কলিতা আৰু পংকজ দাস, সাধনৰ সদস্য শৈলেন তালুকদাৰ, প্ৰখৰ তিৱাৰী আৰু আপফ্ৰণ্টৰ সদস্য অভিনৱ কুমাৰ, মিতা সেন আৰু বসন্ত কুমাৰ নাথ। আমি ইয়াত যেটো আজি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ এটো আসলতে ইংৰাজীত ক'বলৈ হ'লে এটো ডিজিটেল লিটাৰেসি বুলি কয়। কাৰণ আপোনালোক আজি জানে সকলোৱে যে আমাৰ যেটো বেংকিং ব্যৱস্থা সেই ব্যৱস্থাটোত আসলতে গোটেইখিনি টেকনলজি ব্যৱহাৰ হয় আৰু ডিজিটেলি আমি আসলতে লিটাৰেট হ'ব লাগিব, আমি জানিব লাগিব এই কথাবিলাক। আৰু সেই উদ্দেশ্যে আমাৰ এই যেটো অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ এটো নতুন দিল্লীত এটা অনুষ্ঠান আছে সাধন বুলি, আৰু সেই অনুষ্ঠানটোৰ সহযোগত আমি গ্ৰামীণ ডেভেলপমেণ্ট আৰু এণ্ড ফাইনেন্স প্ৰাইভেট লিমিটেড বুলি যেটো মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউশ্যন আছে, আমি এই অনুষ্ঠানটো 6 দিনীয়া কৰি আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আমি 500 জনী মহিলাক আমি ইয়াত প্ৰশিক্ষণ দি আছোঁ আৰু এই প্ৰশিক্ষণৰ জৰিয়তে আসলতে তেওঁলোকে কোনবিলাক কাম কেনেকৈ টকা পইচাৰ লেনদেন কৰিব পাৰে, কি ধৰণৰ টেকনলজি ব্যৱহাৰ কৰিব পাৰে, এই সকলোবোৰ কথা তেওঁলোকক শিকাই থকা হৈছে। আৰু লগতে কোনবিলাক কাম কৰিব নালাগে, কাৰণ বহু সময়ত আমি দেখিছোঁ যে মহিলাসকলে হওক বা পুৰুষসকলেও হয় তাৰ মানে কেতিয়াবা বহুত মানে নিজৰ OTP দিয়ে, কেতিয়াবা পিন নাম্বাৰ তেওঁলোকে শ্বেয়াৰ কৰে, যাৰ ফলত তেওঁলোকে আৰ্থিকভাৱে যথেষ্টখিনি কেতিয়াবা মানে নিজৰ পইচা পাতি তেওঁলোকে হেৰাবলগীয়া হয়। গতিকে তেনেকুৱা ক্ষেত্ৰত যাতে তেওঁলোক সজাগ হয় সেইটো কাৰণে তেওঁলোকক আমি মাতি আনি ইয়াত অনুষ্ঠানটো আমি অনুষ্ঠিত কৰি আছোঁ। আৰু এই অনুষ্ঠানটোৰ কাৰণে যিখিনি আৰ্থিক সাহায্য সেইখিনি এটা HSBC বুলি এটা বিদেশী বেংক আছে আসলতে, তো সেই বেংকটোৰ পৰা আমাক আৰ্থিকভাৱে সাধনৰ জৰিয়তে আমাৰ এই অনুষ্ঠানবিলাক ইয়াত অনুষ্ঠিত কৰিব দিছে। গতিকে সেই হিচাপত আমি মহিলাখিনিৰ মাজত আমি আসলতে সজাগতা বৃদ্ধি কৰাৰ কাৰণে এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ, যাতে তেওঁলোকে এইটো অনুষ্ঠানটো মই ক'লোঁ যে আমাৰ এটা নতুন দিল্লীত এটা অনুষ্ঠান আছে, এটা সাধন বুলি এটা অনুষ্ঠান আছে, যিটো মানে ভাৰতবৰ্ষৰ বিভিন্ন যিবিলাক ক্ষুদ্ৰ বিত্তীয় অনুষ্ঠান আছে সেই বিত্তীয় অনুষ্ঠানবিলাকৰ এইটো এটা মানে এছ'চিয়েশ্যন আসলতে। সেই এছ'চিয়েশ্যনটোক বিত্তীয় সাহায্য দিছে আকৌ HSBC বুলি এটা বেংক আছে, সেই বেংকটো দিছে। আৰু আমি লোকেলি ইয়াতে আমাৰ আচলতে অনুষ্ঠানটো ছয়গাঁৱত অনুষ্ঠিত, যিটো মানে ছয়গাঁৱত আছে আমাৰ অনুষ্ঠানটো মষ্টলি গ্ৰামীণ ডেভেলপমেণ্ট এণ্ড ফাইনেন্স প্ৰাইভেট লিমিটেড বুলি। আৰু আমি আৰু 4-5খন ষ্টেটত কাম কৰি আছোঁ। আৰু এই অনুষ্ঠানটো আচলতে এটা মহৎ উদ্দেশ্যলৈকে আমি লৈ পেলাই আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আশা ৰাখিছোঁ এই অনুষ্ঠানটোৰ পৰা আমাৰ মহিলাসকল উপকৃত হ'ব আৰু তেওঁলোকে নিশ্চয় আগলৈ গৈ পেলাই এই টেকনলজি ব্যৱহাৰ কৰি, প্ৰযুক্তি ব্যৱহাৰ কৰি, ডিজিটেল লিটাৰেচিৰ যিবিলাক উপাদান আছে সেইবিলাক ব্যৱহাৰ কৰি তেওঁলোকে নিজৰ যিটো উৎপাদিকা শক্তি যিটো আছে, যে কম সময়ত বেছি কাম কৰিব পৰা। আজিকালি দেখিছে বস্তু কিনিব গ'লে 1 মিনিটত জিপে কৰি কিবা কৰি এইবিলাক তেওঁলোকে ট্ৰেনজেকশ্যনবিলাক কৰিব পাৰে। বোলে এইবিলাক কেনেকৈ সঠিকভাৱে কৰিব পাৰে যাতে তেওঁলোকে ক'তো ঠগা খাব নালাগে হয়, সেই কথাবিলাকে তেওঁলোকক আমি শিকাই আছোঁ। আৰু আমি এই কামবিলাক আচলতে কণ্টিনিউ কৰি থাকিম। আমি আজি যে ট্ৰেইনিং দিলোঁ ইয়াৰ পিছতে শেষ হৈ গ'ল এনেকুৱা নহয়, আমি তেওঁলোকক আকৌ ইয়াতে মাজে মাজে এই কথাবিলাক ৰিফ্ৰেছ টাইপৰ মানে তেওঁলোকক আকৌ বুজাই থাকিম। কাৰণ আমাৰ টিম আছে, আমাৰ ইয়াতো শাখা আছে। আজি আমি লোহাৰঘাটত এই অনুষ্ঠানটো কৰিছোঁ, বকোত কৰিছোঁ, ছয়গাঁৱত কৰিছোঁ। গতিকে এনেকৈ আমি বিভিন্ন স্থানত কৰি আছোঁ। দক্ষিণ কামৰূপ আমি যিমানখিনি পাৰোঁ আমি এইটো কাভাৰ কৰি আছোঁ। কিন্তু এই পৰ্যায়ত আমি এতিয়া সদ্যহতে 500 জনী মহিলাক আমি এইটো অনুষ্ঠানত অন্তৰ্ভুক্তি কৰিছোঁ আৰু ইয়াৰ আগলৈ আমি আৰু বেছি মহিলাক অন্তৰ্ভুক্তি কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, অসম নিউজ 365।